हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো অমৃত বৃক্ষ আন্দোলনৰ ফটো আপলোড যি সকলে দিব পৰা নাই কেনেকৈ দিব মই এইটো ভিডিওৰ যোগেদি দেখাই দি আছো আপোনালোকে ভিডিওটো গোটেই চালে আপোনালোক নিজে ফটো আপলোড কৰিব পাৰিব লাইভ আপোনাৰ সন্মুখতে আপলোড কৰি দেখুৱাই দি আছো আপোনালোকক তো প্ৰথমতে লগইন কৰি ল'ব লাগিব লগইনত ক্লিক কৰিম আপোনালোকে তো জানে ইয়াত মোবাইল নাম্বাৰ আৰু ওটিপি দি লগইন কৰিব লাগিব প্ৰথমতে মোবাইল নাম্বাৰ দিলো গেট ওটিপি ক্লিক কৰিম ওটিপি টো আহি গৈছে ওটিপি টো বহাই লম তাৰ পিছত ক্যাপচাৰ ফিল আপ কৰিম লগইনত ক্লিক কৰিম লগইন হৈ গল এতিয়া ফটো আপলোড কৰিব লাগিব আপলোড ফটোত ক্লিক কৰিম সিলেক্ট প্লানত ক্লিক কৰিম ইয়াত গছ পুলিৰ নামবিলাক আছে আপোনালোকৰ যেটো গছ হয় সেইটো সিলেক্ট কৰিব তো মই আমলকি সিলেক্ট কৰিলো এতিয়া ওপেন গ্যালাৰীত ক্লিক কৰিম আৰু ফটোটো সিলেক্ট কৰি লম যেটো ফটো দিম আপলোড এটো ফটোটো সাইজ মতন ক্ৰপ কৰি লম তাৰ পিছত ক্ৰপত ক্লিক কৰিম ইমেজ এৰৰ ইয়াত কৈছে লোকেশন ডেট আৰু টাইম থকা ইমেজ আপলোড কৰক এইটো মই পুৰণা ফটো আপলোড দিছো সেই কাৰণে হোৱা নাই আপোনালোকে চাই থাকক মই লাইভ কৰি আছো এবাৰ লাইভ ফটো উঠাই আপোনালোকৰ সন্মুখতে ফটো উঠাই আপলোড কৰি দেখুৱাই দি আছো আপোনালোকক লাইভ কৰাৰ কাৰণে ভিডিওটো অলপ দীঘল হ'ব পাৰে সেই কাৰণে ধৈৰ্য ধৰি চাব এখন নহয় মই দুখন ফটো আপলোড কৰি দেখুৱাই দিম আপোনালোকৰ সন্মুখতে আহি গৈছে এতিয়া মই ফটোটো ক্যাপচাৰ কৰি লম আগতে এটা সব ডেট টাইম একদম সববিলাকে চাব পাৰে আপোনালোকে লাইভ কৰি আছো এতিয়া ফটো ক্যাপচাৰ কৰি লোৱা হৈছে এতিয়া বেক কৰিম ফটোটো আকৌ এবাৰ আপোনাক দেখাই দি আছো এতিয়া যেটো ফটো উঠাইছো ডেট টাইম গোটেই বিলাক দেখাই দি আছো আপোনালোকে চাওক 13/8/24 4:38 ফটোটো ক্যাপচাৰ কৰিছো এতিয়া বেক কৰি যাম এতিয়া আকৌ অমৃত বৃক্ষ আন্দোলনৰ এপছত গুচি যাম ইয়াৰ পৰা ফটো আপলোড কৰিব লাগিব প্লানটা আগতে সিলেক্ট কৰা আছে এতিয়া ওপেন গ্যালাৰীত ক্লিক কৰিম আৰু ফটোটো ওপেন কৰি লম আৰু ক্ৰপ কৰি লম যেনেকুৱা লাগে এইভাবে সঠিকভাৱে যদি ক্ৰপ কৰা হৈছে তেতিয়া হলে ক্ৰপত ক্লিক কৰিম আপোনালোকৰ যদি সৰু ডাঙৰ হৈছে আপোনালোকে নিজে ইফাল ইফাল কৰি ক্ৰপ কৰি ল'ব এইটো ফটো অলপ আগতে উঠাইছো এইটো ফটোয়ে দিছো 13/8/24 4:38 এইটোৱে আপলোড কৰি দেখুৱাই দি আছো আপোনালোকক তো আপলোড হৈ গল আপোনালোকৰ সন্মুখতে আপলোড কৰি দেখুৱাই দিলো এতিয়া আপলোডত ক্লিক কৰিম প্লান আইডি আহিব এইটো স্ক্ৰিনশ্বট মাৰি ৰাখি দিব নহলে ফটো মাৰি ৰাখি দিব এইটো আপোনাৰ প্ৰয়োজন হ'ব পাৰে পিছত আপোনালোকৰ সন্মুখতে আৰু এটা ফটো আপলোড কৰি দেখুৱাই দি আছো এই যে এটা হৈছে আপলোড আৰু এটা ফটো আপলোড কৰিম এতিয়া হোমত ক্লিক কৰিম এতিয়া তাৰ পিছত আপলোড ফটোত ক্লিক কৰিম আগতে ফটোটো উঠাই ল'ব লাগিব জিপিএস মেপ ক্যামেৰাত দি তো এইটো বেক কৰি লম এতিয়া জিপিএস মেপ ক্যামেৰাত ওপেন কৰিম ইয়াৰ পৰা ফটোটো উঠাই ল'ব লাগিব আগতে তেতিয়া লোকেশন বাই আহিব ইয়াত আহিছে এটো ক্লোজ কৰি দাম ক্যামেৰাটো ওপেন হৈছে এতিয়া আহি আছে আৰু এতিয়া 4:42 বাজিছে এতিয়া ক্লিক কৰিম ফটোটো তাৰ পিছত এইটো দি আপলোড কৰি আপোনালোকৰ সন্মুখতে দেখুৱাই দি আছো লাইভ ফটো ক্লিক কৰা হৈছে এতিয়া বেক কৰিম আত্মবৃক্ষ আন্দোলনত ওপেন কৰিম আপলোড ফটোত এক প্লানত ক্লিক কৰিম যেটো আপোনাৰ গছ পুলি ৰুব এইটো ব্লেক আমি ৰুম এই কাৰণে ব্লেক এটা দি আছো ঘৰো দি আছো ওপেন গ্যালাৰীত ক্লিক কৰিম যেটো ফটো অলপ আগতে উঠাইছো
এইটো সিলেক্ট কৰি লৈছোঁ। এতিয়া ক্ৰপ কৰি ল'ম যিখিনি লাগে সেইখিনি। তাৰপিছত ক্ৰপত ক্লিক কৰিম। এতিয়া আপলোডত ক্লিক কৰিলে আপলোড হৈ যাব। এতিয়া আপলোডত ক্লিক কৰিম। আপলোড হৈ গ'ল। দুটা ফটো আপলোড কৰিলোঁ। এতিয়াও এটা ফটো শ্ব' কৰি আছে, সেইকাৰণে ৰিফ্ৰেছ কৰিম, নহ'লে হোম পেজত গৈ আৰু প্লান সিলেক্ট কৰিম। এইটো আহি গৈছে দুটা। এটা 4টা বাজি 41 মিনিটত আৰু এটা 4টা বাজি 43 মিনিটত আপলোড কৰিছোঁ। দুটাই আহিছে। আপোনালোকৰ এনেকৈ যদি ফটো আপলোড কৰিব পৰা নাই তেনেহ'লে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ যিটো এপছ আছে আৰু GPS মেপ লোকেশ্যনত যিটো এপছ আছে এই দুটা আনইনষ্টল কৰি আৰু ইনষ্টল কৰি দিব আৰু মোবাইলটো সুইচ অফ কৰি অন কৰি দিব। তেতিয়া হৈ যাব এইটো আপোনাৰো। এতিয়া ফটোবিলাক আপোনাৰ সন্মুখতে ডিলিটও কৰি দেখুৱাই দি আছোঁ। ডিলিটত ক্লিক কৰিব, তাৰপিছত ইয়াছ, এখন ডিলিট হৈ গ'ল আৰু এইখনো ডিলিট কৰি দেখুৱাই দি আছোঁ আপোনাৰ সন্মুখতে। ডিলিট হৈ গ'ল এইখনো। এতিয়া লগ আউট কৰিম। সেটিঙত ক্লিক কৰিম, তাৰপিছত লগ আউট, অকেত ক্লিক কৰি লগ আউট হৈ যাব। তো আপোনাৰ সন্মুখতে লাইভ কৰি দেখুৱালোঁ। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজি পোৱা নাই কমেণ্ট কৰিব, নিশ্চয় মই আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।